Students, here is our lesson number 2, plant habitats. So, the plants grow almost all over the world, either on land or in water. You can find plants on high mountains, deep oceans, hot and cool places, coastal areas, or dry and wet places. আমি গছ বিভিন্ন ঠাইত দেখিবলৈ পাওঁ, দ পানীৰ মাজত, সাগৰীয় হওক বা আন ডাঙৰ জলাশয় হওক বা সৰু জলাশয় হওক। দ্বিতীয়তে মৰুভূমিতো পাওঁ, পৰ্বতত পাওঁ, সমভূমি অঞ্চলত পাওঁ। এনেকুৱা বিভিন্ন ঠাইত প্ৰায় সকলো ঠাইতেই গছ পোৱা যায়। এই গছবোৰ তোমালোকৰ বিভিন্ন আকাৰ আৰু প্ৰকৃতিৰ হয়। সেইকাৰণে আমি ইয়াৰ এটা অংশ এতিয়া আলোচনা কৰোঁ, সেইটো হ'ল প্লেণ্ট হেবিটেট। The natural surroundings in which a plant grows or an animal lives is called its habitat. যি ঠাইত গছ বা প্ৰাণীয়ে বসবাস কৰে বা থাকে বা গজে গছৰ ক্ষেত্ৰত, সেইটো ইয়াৰ হেবিটেট বুলি কোৱা হয়, আৱাসস্থল, বসবাস কৰা ঠাই। For example, the habitat of a fish is water and that of a cactus is the desert. কেকটাছ তোমালোকে নিশ্চয় দেখিছা। এই কেকটাছসমূহ আচলতে মৰুভূমি জাতীয় অঞ্চলৰহে উদ্ভিদ। Plants growing in a particular habitat develop some specific features that help them to survive and flourish there. This property is called adaptation. উদ্ভিদে প্ৰাণীবিলাকৰ যি ঠাইত তেওঁলোকে এইবিলাক থাকে, তেওঁলোকে সেই ঠাইত খাপ খোৱাকৈ নিজৰ বিভিন্ন শাৰীৰিক অৱয়ব হওক বা খোৱা অভ্যাসেই হওক বা খাদ্য অভ্যাসেই হওক, এইবিলাক খাপ খুৱাই লয়। আৰু খাপ খুৱাই ল'ব নোৱাৰিলে সেইসমূহ উদ্ভিদ হওক বা প্ৰাণীয়ে হওক নিঃশেষ হৈ যায়, এটা সময়ত টিকিব নোৱাৰে। On the basis of habitats, all plants can be broadly divided into two types. এই হেবিটেটৰ ওপৰত নিৰ্ভৰ কৰি পেলাই তোমাৰ উদ্ভিদসমূহক, প্লেণ্টসমূহক দুটা ভাগত ভাগ কৰা হৈছে। কি? টেৰেষ্ট্ৰিয়েল অৰ লেণ্ড প্লেণ্টছ এণ্ড আদাৰ ইজ একুৱেটিক অৰ ৱাটাৰ প্লেণ্টছ। যিবিলাক মাটিত গজা উদ্ভিদসমূহ ঠাইত আৰু পানীত হোৱা বা পানীত গজা উদ্ভিদ। Terrestrial or land plants. Most of the plants grow on land. These are known as the terrestrial plants. On the basis of their occurrence, terrestrial plants can further be classified as follows. ইয়াতে কিন্তু ভাগ দিছে। Plants of hilly or mountain region. এই সমূহ গছক সাধাৰণতে কি বুলি কোৱা হয়? কনিফাৰ বুলি কোৱা হয়। These are generally tall and thin. This feature help them in trapping the sunlight. These trees are generally cone-shaped with sloping branches. It helps snow to slide off easily. Due to this shape, they are referred to as coniferous plants or conifers. এইবিলাক তেনেকুৱা গছৰ এইবিলাক হৈছে চিত্ৰ, তুমি দেখি পাইছা। ওপৰলৈ ক্ৰমান্বয়ে শংকু আকৃতিৰ হয়, পাতবিলাক মিহি আৰু দীঘল। ইয়াতে হয় কি, গছৰ পৰা সূৰ্যৰ তাপ আহৰণ কৰাত সুবিধা হয়। দ্বিতীয়তে, যিহেতু এইবিলাক হিলি ৰিজন বা ঠাণ্ডা ঠাইত হোৱা, তাত বৰফ জমিলে গছৰ ওপৰত পৰিলে সেইবিলাক গছৰ পৰা সোনকালে বা সহজে পৰি যাব পাৰে বা পৰি যায়। These leaves of such plants are needle-like. Their shape helps leaves to face cold and snow. They do not have flowers. They bear cones. এই গছসমূহৰ এটা বৈশিষ্ট্য কি, আমি দেখা নিচিনা সচৰাচৰ ফুল নাথাকে, তাৰ সলনি তাত কি হয়, কোন বুলি এবিধ হয়, সেইটোৱেই গছৰ বংশ বিস্তাৰৰ বা ফুলৰ কাম কৰে। Their seeds grow inside the cones. Pine, fir, spruce, deodar are the examples of coniferous trees.
Plants of plain region. These trees have lots of leaves with branches spread around. Their leaves are flat and thin. This helps in evaporating the excess water and keep them cool. ইয়াতে হৈছে কি তোমালোকৰ এই গছসমূহ ডাঙৰ হয় আৰু ইয়াৰ ডালসমূহ ব্ৰাঞ্চেছ স্প্ৰেড ব্ৰাঞ্চেছ their leaves are flat and thin পাতল চেপেটা আৰু পাতল. This helps in evaporating the excess water and keep them cool. গছজোপাই অতিৰিক্ত পানীভাগ উলিয়াই দিয়াত এই এনেকুৱা পাতে সহায় কৰে আৰু গছজোপা শীতল হৈ ৰখাত সহায় কৰে. These plants or trees shed all their leaves mostly in winters. When spring comes, the new leaves grow again. শীতকালত পাতবিলাক পৰি যায় আৰু বসন্তকালত আকৌ আহে পাতবিলাক. তোমালোকে দেখিছাই কিছুমান গছ আছে কোষ্টেল এৰিয়াত হয়, উপকূলীয় অঞ্চল, ডাঙৰ হ্ৰদ, ডাঙৰ জলাশয়, সাগৰৰ পাৰ কোষ্টেল এৰিয়াত হয়. Coastal areas are the plants in coastal areas are adapted to hot and humid climate. Coconut trees grow in coastal areas because they survive in salty water, saline water. নিমখীয়া পানী হ'ল তোমাৰ সাগৰীয়, তাত এই নাৰিকলৰ গছসমূহ সহজে গজিব পাৰে সিহঁতৰ মানে. These trees are evergreen. They do not shed their leaves in winter. Rubber, pepper, rice, sugar can grow in coastal areas. Plants of deserts. You can find plants in desert area also. যদিও মৰুভূমিত বৰষুণ নহয়, শুকান বালিময় ধূলিময় ঠাই, তথাপিও তাতেও গছ হয়. সেই গছবোৰ কেনেকুৱা? The leaves of desert plants are reduced to spines. তাৰ ডেজাৰ্টৰ যিবিলাক প্লেণ্টছ তাৰ কি হয়? Leaves are reduced to spine. কাঁইটীয়া হয়, পাত নাথাকে, পাতসমূহ কাঁইটলৈ পৰিৱৰ্তিত হয়. তেওঁলোকৰ এইটো বৈশিষ্ট্য. This feature helps to reduce water loss from the plant. The process of photosynthesis in plants like cactus takes place in the stem because chlorophyll is present in the stem. যিটো কাণ্ড stem সেউজীয়া মানে ক্ল'ৰফিল আছে আৰু ক্ল'ৰফিল য'ত থাকিব তাত গছে খাদ্য প্ৰস্তুত কৰিবলৈ পাৰে বা খাদ্য প্ৰস্তুত কৰে. The desert plants have very long roots. This type of roots help the plant in getting water by penetrating deep under the ground. যেহেতু মৰুভূমিত আমাৰ সাধাৰণ মাটিৰ নিচিনাকৈ সোনকালে মাটিত ৰস বা পানী পোৱা নাযায়, গতিকে they penetrate their roots in deep ground, under the deep into the ground. বহুত তললৈকে শিপাবিলাক গৈ পায় আৰু তাত যাতে পানী শোষণ কৰিব পাৰে. মাৰ্চি এৰিয়াছ জলাশয় বুলি কওঁ আমি, তেনেকুৱা ঠাইত কি হয়? The trees that grow in marshy plains are called mangroves. Mangrove plants, their roots of mangrove grow above the soil because air cannot reach the roots. This type of root is called breeding root. These roots have tiny openings at the tips through which gases can pass. So, to breed, they use the tiny openings at the tips of the roots through which they can passes gas. Plants of heavy rainfall areas. Plants that grow in heavy rainfall areas are full of leaves and are lush green around the ear. These are the plants we always see around us as we live in terrestrial area, plain areas where heavy rainfall is done. They are called evergreen plants. The examples are rubber, teak, cashew nut, and pepper trees. The smaller plants grow in heavy rainfall areas are sugarcane, coconut, and rice.
There are some aquatic plants also. These plants have some special features, and they can be divided into floating plants and fixed plants and underwater plants. 3 types of plants are there. Floating plants. Duckweed, water lettuce and water hyacinth are the examples of floating plants. The leaves have a thin waxy coating so that water does not wet the surface and block the stomata present on the upper surface. এইবিলাক গছৰ বা উদ্ভিদৰ পাতৰ ওপৰ অংশত ষ্টমাটাটো থাকে, যেটো পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়, আৰু সেইটো কি হয়, ষ্টিকি হয়, মানে অইলি নিচিনা হয়, যাতে পানী জমা হৈ থাকিব নোৱাৰে। নহ'লে পানী জমা হৈ থাকিলে সেই পাতৰ বিন্ধাবোৰ বন্ধ হৈ যাব, ফলত গছে উশাহ নিশাহ লোৱাত ৰেস্পিৰেটৰী ডিষ্টাৰ্ব পাব, কৈ মাৰিব। Fixed plants. Fixed plants grow at the muddy banks or in shallow water. Such plants have a long, hollow stem and broad leaves. The leaves have stomata only on the upper side so that the water does not block their pores. এইটো কথাটো মই ক'লোৱেই, এই প্লেণ্টবিলাক তেনেকুৱাই। Underwater or submerged plants. These plants grow under the water. The leaves of such plants are narrow and have no stomata. Their roots remain fixed in the soil. These stems are very delicate and flexible due to air spaces. The stem and leaves flow with the water current. That is the picture. These plants breathe through their body surface. Such plants clean water by removing the carbon dioxide released by the aquatic animals. Hydrilla and Antiapus are the examples of such underwater plants. Some special plants, we can call them non-green plants, that is saprophytic plants. Your plants like mushroom, molds and fungus do not have chlorophyll, you know it, so that they cannot make their own food. They can take food from the dead and decaying matters. অৰ্থাৎ আমি আমাৰ ভাষাত ক'বলৈ গ'লে মৃতজীৱী উদ্ভিদ বুলি ক'ব পাৰোঁ। ডিকেইং, ডেড এণ্ড ডিকেইং মেটাৰ্ছ, এইবিলাকৰ পৰা তেওঁলোকে ৰস শোষণ কৰি খাই জীয়াই থাকে। Insectivorous plants. A peculiar kind of plants, they can eat insects, so they are called insectivorous plants. Some plants grow in soil which is poor in minerals, so they eat insects to get enough nutrition. So they are called insectivorous plants. Venus flytrap and pisher plant are the example of such kinds of plants. So what happens? Venus flytrap, they can snap and shut when an insect sits on them. The leaves are converted to the brackets and pishers. You have seen the picture here. Insects come to suck this bud, the lid closes and they are drowned and digested by the plants instead. পতংগটো বা পোকটোৰ পৰা ৰসখিনি এই গছজোপাই খাই পেলায়, এনেকুৱাটো নিউট্ৰিশ্যনটো ফিল আপ কৰে। So this is the summary of the lesson. You just go through the lesson. You will understand everything today. Thank you.